আমি যি মহাৰজত আৰু সোণালী জয়ন্তীৰ যোজা কৰিছোঁ, আমাৰ আচলতে এই গাঁওখনৰ সকলোজন ব্যক্তিয়ে আমাক যেনেভাৱে সহায় কৰিছে আমি আচলতে আপ্লুত হৈছোঁ। আৰু আমি আমাৰ যিটো কাৰ্যসূচী, এই কাৰ্যসূচীত যাতে আমি সদৌতি ৰাইজৰ, আঞ্চলিক সদৌতি ৰাইজৰ আমি সম্পূৰ্ণভাৱে সহায় সহযোগিতা পাওঁ, তাৰ কাৰণে আমি আশা কৰিছোঁ আপোনালোকৰ জৰিয়তে। আৰু আমাৰ তৃতীয় দিনাৰ যিটো আমাৰ সাংস্কৃতিক সন্ধিয়া হ'ব, জুবলি বৰুৱাৰ গীতৰ শৰাই, এই জুবলি বৰুৱাৰ গীতৰ শৰাই যাতে আমাৰ সুশৃংখলভাৱে যাতে আমাৰ শেষ হৈ যায়, তাৰ কাৰণে আমি সদৌতি ৰাইজৰ ওচৰত পুনৰবাৰ আমি অনুৰোধ জনাইছোঁ যাতে আমাৰ শান্তি শৃংখলা ৰক্ষা কৰি যাতে আমি অনুষ্ঠানভাগি আমি সমাপ্ত কৰিব পাৰোঁ। তাৰ কাৰণে আমি উদযাপন সমিতিৰ জৰিয়তে আমি পুনৰবাৰ সদৌতি ৰাইজক আমি অনুৰোধ জনাইছোঁ। আজি কালিৰ পৰা আৰম্ভ হ'ব, অহাকালিৰ পৰা আমাৰ 3 দিনীয়া কাৰ্যসূচী আৰম্ভ হ'ব। আৰু এই কাৰ্যসূচী 3 দিনৰে কাৰ্যসূচী সুচাৰুৰূপে ৰূপায়ণৰ কাৰণে আমি সদৌতি ৰাইজৰ ওচৰত আমি সেৱা জনাইছোঁ, তেওঁলোকৰ সহযোগিতা কামনা কৰিছোঁ। আৰু লগে লগে প্ৰভু ভগৱন্তৰ ওচৰতো আমি প্ৰাৰ্থনা জনাইছোঁ এই গোটেই কাৰ্যসূচীটো যেনে সুন্দৰভাৱে পৰিচালিত হয়, তাৰ কাৰণে ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। এই স্মৃতিগ্ৰন্থ এখন আমাৰ হেৰি কৰা হৈছে, সেইখন জ্ঞানদা নামৰ স্মৃতিগ্ৰন্থ। আৰু সেইখন উন্মোচনৰ কাৰণে আমাৰ এগৰাকী সাহিত্যিক মাননীয় চন্দ্ৰপ্ৰসাদ শইকীয়াদেৱে উন্মোচন কৰিব। কাৰ্যসূচীটো মুকলি সভাৰ ঠিক সেই কাৰ্যসূচীৰ 8 তাৰিখে একেলগে হ'ব, মুকলি সভাৰ লগতে হ'ব। আমি ৰাইজক অনুৰোধ জনাইছোঁ আটাইয়ে উপস্থিত থাকক, সহযোগিতা আগবঢ়াওক। আৰু আপোনালোকৰ এতিয়া আজি দিহা পৰামৰ্শ সহযোগিতা এয়াই আমাৰ কি আৰু মূল সম্পদ হ'ব, আমি বিচাৰিছোঁ সেইটো। আৰু ভৱিষ্যতে যাতে নতুন প্ৰজন্মই এইসমূহ অনুষ্ঠানৰ উত্তৰোত্তৰ উন্নতিৰ কাৰণে তেওঁলোকে দেহে কাম কৰে, সেৱা আগবঢ়ায়, তাৰ কাৰণে আমি প্ৰাৰ্থনা জনাইছোঁ। আমাৰ অহা 6, 7 আৰু 9 তাৰিখ প্ৰাথমিক বিদ্যালয়ৰ 1944 চনত প্ৰতিষ্ঠা হোৱা লখিমপুৰ প্ৰাথমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তী, 1955 চনত লখিমপুৰ জ্ঞানদা পুথিভঁৰালৰ সোণালী জয়ন্তী, আৰু 1967 চনত শ্ৰীমন্ত শংকৰ মাধৱ কলাকৃষ্টি সংঘৰ সোণালী জয়ন্তী। আৰু ইতিমধ্যে আচলতে আপোনালোক আমি কৈছোঁ যে আমাৰ গোটেই গাঁওখিনি শিশুসকলক লৈ গঠন কৰা এখন জনজ্যোতি মইনা পাৰিজাত, সেই অনুষ্ঠানটোৰ 3টা অনুষ্ঠানৰ সোণালী উদযাপন হ'ব অহা 6, 7 আৰু 8 ডিচেম্বৰত। আমাৰ প্ৰথম দিনৰ কাৰ্যসূচী হ'ব, অহাকালি প্ৰথম দিনৰ কাৰ্যসূচী হ'ব বন্তি প্ৰজ্বলন, আৰু হ'ব আমাৰ লখিমপুৰৰ প্ৰাথমিক বিদ্যালয়ৰ সভাপতি মহোদয়ে কি কৰিব, পতাকা উত্তোলন কৰিব। শ্ৰীমন্ত শংকৰদেৱ কলাকৃষ্টি সংঘৰ সভাপতিয়ে পতাকা উত্তোলন কৰিব, জ্ঞানদা পুথিভঁৰালৰ সভাপতিয়ে পতাকা উত্তোলন কৰিব, আৰু জনজ্যোতি মইনা পাৰিজাতৰ সভাপতিয়ে পতাকা উত্তোলন কৰাৰ অন্তত আমাৰ 225খন আমি হেৰি কৰিম পতাকা, বিভিন্ন ব্যক্তিক আমি দায়িত্ব দিছোঁ, তেওঁলোকে সেই 225খন পতাকা উত্তোলন কৰাৰ পিছতেই আচলতে আমাৰ কি হ'ব, আমাৰ যি স্মৃতিসৌধ এটা আছে, আমি বিভিন্ন পাতস্মৰণীয় ব্যক্তিসকলৰ নামত স্মৃতিসৌধ বনাইছোঁ, আৰু সেই স্মৃতিসৌধটো উন্মোচন হ'ব। আৰু উন্মোচন কৰিব আমাৰ এগৰাকী বিশিষ্ট ব্যক্তিৰ ডাক্তৰ কমলাকান্ত শৰ্মাদেৱে। তাৰপিছতে আমাৰ অনুষ্ঠিত হ'ব আমাৰ যিটো স্থায়ী তোৰণ লখিমপুৰ প্ৰাথমিক বিদ্যালয়, সেই বিদ্যালয়ৰ স্থায়ী তোৰণটো দিছে আমাৰ লখিমপুৰ আঞ্চলিক নিৰ্মাণ সমিতিয়ে। সেই তোৰণটো উন্মোচন কৰিব দৰং জিলা আয়ুক্ত মহোদয় পৰাগ কুমাৰ কাকতিদেৱে সেই তোৰণটো উন্মোচন কৰিব। দ্বিতীয়তে আমাৰ সংঘৰ বা সাংস্কৃতিক সংঘৰ বা মইনা পাৰিজাতৰ যি তোৰণ, স্থায়ী তোৰণ, সেইটো উন্মোচন কৰিব কলাইগাঁও উন্নয়ন খণ্ডৰ আমাৰ যিটো বিষয়া মাননীয় আমাৰ প্ৰাণজিৎ দত্ত মহোদয়ে উন্মোচন কৰিব। ঠিক সেইদৰে আমাৰ কি হ'ব, অন্যতম কাৰ্যসূচী এটা আছে আমাৰ পিছত স্মৃতি তৰ্পণ হ'ব আমাৰ তাৰপিছত আমাৰ বিভিন্ন কাৰ্যসূচী আলোচনা এখন হ'ব। তাৰপিছত আমাৰ শিশুসকলৰ কাৰণে সন্ধ্যা সময়ত এখন সাংস্কৃতিক অনুষ্ঠান হ'ব। ঠিক এইদৰে সভা আৰু স্মৃতিগ্ৰন্থ উন্মোচন হ'ব। সেই স্মৃতিগ্ৰন্থ উন্মোচন সভাত সভাপতিত্ব কৰিব আমাৰ উদযাপন সমিতিৰ সভাপতি মাননীয় পৰমানন্দ ৰাজবংশীদেৱে, শিৱাজাৰ সমষ্টিৰ বিধায়ক মহোদয়। সেই তাৰোপৰি আমি বিশিষ্ট অতিথি মাতিছোঁ আমাৰ অসম শিক্ষামন্ত্ৰী ৰণোজ কুমাৰ পেগু আহিব, তাত আৰু বিমল বৰাদেৱো আহিব। ঠিক তদ্ৰূপ আমি এগৰাকী নিৰ্দিষ্ট বক্তা হিচাপে মাতিছোঁ আমাৰ ময়ূৰ বৰাদেৱ, তেখেতো আহিব, উৎসাহ নিশ্চয় জনাব। আমাৰ ঠিক স্মৃতিগ্ৰন্থ উন্মোচন কৰিব এগৰাকী বিশিষ্ট ব্যক্তি সাহিত্যিক মাননীয় চন্দ্ৰপ্ৰসাদ শইকীয়াদেৱে উন্মোচন কৰিব। প্ৰায় 4,000 মানুহৰ এটা শোভাযাত্ৰা হ'ব, তাত বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি শোভাযাত্ৰা 9 বজাত কৰিবলৈ বিচাৰিছোঁ। এই ধৰণে আমাৰ গোটেইকেইটা দিনৰে কাৰ্যসূচী আছে। নমস্কাৰ, মোৰ নাম নিৰুপম শইকীয়া। এনি ভাৰত 24 এটা নতুন অনুষ্ঠান লৈ আহি আছে, জুবিনৰ গানে কি আনে। তাৰ অডিশ্যনসমূহ অসমৰ প্ৰত্যেকটো ডিষ্ট্ৰিক্টত হ'ব, আৰু এটা ৰিয়েলিটি শ্ব' হয়। আপোনালোকে দিয়া ফোন নম্বৰ যোগাযোগ কৰিব পাৰে, আৰু আপোনালোকৰ ওচৰলৈ এনেও গৈ আছে তেওঁলোক, আৰু
আশাবাদী যে আপোনালোকে এই অনুষ্ঠানটোত ভাগ ল'ব আৰু আশা থাকিল যে আমি খুব সুন্দৰ সুন্দৰ গায়ক দেখিবলৈ পাম। ধন্যবাদ।